আজি মই আপোনালোকক 40 সাইজৰ পিঠি উঠা ব্লাউজ কাটিং এটা কৰি দেখুৱাম আৰু চাওক ব্লাউজ কাটিংটো কৰিবৰ কাৰণে কাগজখন মই এজাপ কৰি লৈছোঁ। এতিয়া প্ৰথমে মই ব্লাউজৰ দিশটো লৈ ল'ম। ব্লাউজৰ দিশটো আপোনালোকে নিজৰ হাইট অনুসৰি ল'ব পাৰিব। ইয়াতে মই ব্লাউজৰ দিশটো লৈছোঁ 14.5 ইঞ্চি। এতিয়া চাওক 14.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু অলপ আঁতৰলৈ 14.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। আপোনালোকে ব্লাউজৰ দিশটো যিমানটো জোখত ৰাখিব বিচাৰে তাতকৈ সদায় 1.5 ইঞ্চি বা 2 ইঞ্চি কাপোৰ বঢ়াই ৰাখিব, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যায়। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আপোনালোকেও এনেকৈ আঁচডাল টানি ল'ব, তেতিয়া ব্লাউজ কাটিংটো কৰিবলৈ সুবিধা হ'ব। এতিয়া কান্ধৰ জোখটো লৈ ল'ম। কান্ধৰ কাৰণে চাওক 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। কান্ধৰ জোখটো লোৱাৰ পাছত আৰ্মহোলৰ জোখটো ল'ব লাগিব। আৰ্মহোলৰ কাৰণে চাওক এই বিন্দুটোৰ পৰা 7 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ, মানে আৰ্মহোলটো ৰাখিছোঁ 7 ইঞ্চি। কান্ধৰ জোখটো 7 ইঞ্চি ৰাখিছোঁ আৰু আৰ্মহোলৰ জোখটো 7 ইঞ্চি ৰাখিছোঁ। আৰু চাওক পথালিকৈ এই বিন্দুটো 7 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। দেখিছেনে 7 ইঞ্চি দূৰত্বত মই বিন্দুটো মিলাই ল'লোঁ। আৰু এতিয়া চাওক কান্ধৰ বিন্দুটো আৰু আৰ্মহোলৰ বিন্দুটো দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো কেনেকৈ ল'ব একেবাৰে সহজ পদ্ধতি আপোনালোকক দেখুৱাইছোঁ চাব। ব্লাউজ কাটিংটো কৰিছোঁ 40 সাইজৰ। এতিয়া চাওক 40ক আমি 4 ভাগ কৰিব লাগিব। প্ৰথমে 40ক দুভাগ কৰিছোঁ। 40ক দুভাগ কৰি ইয়াতে পাইছোঁ আমি 20। এতিয়া আকৌ 20ক দুভাগ কৰিব লাগিব। 20ক দুভাগ কৰি পাইছোঁ 10। এতিয়া বুকুৰ জোখটো আমি 10এই ৰাখিব লাগিব। এতিয়া চাওক বুকুৰ জোখটো ল'বৰ কাৰণে আৰ্মহোলৰ কাৰণে যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পোনে পোনে 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 7 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক আৰ্মহোলৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া কঁকালৰ জোখটো ল'ব লাগিব। কঁকালৰ কাৰণেও চাওক 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ এই বিন্দুটোৰ পৰা কঁকালৰ এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। আৰু এটা কথা, ব্লাউজটোৰ ছাইডৰ ফালে সদায় অকণমান কাপোৰ বঢ়াই ৰাখিব, যাতে ব্লাউজটো বহল কৰিব পাৰে। এতিয়া চাওক ছাইডৰ ফালে মই 2 ইঞ্চি বঢ়াই ৰাখিছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 7 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। আৰু কঁকালৰ ফালেও মই 2 ইঞ্চি বঢ়াই ৰাখিছোঁ। এতিয়া চাওক এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। আকৌ ওপৰৰ এই বিন্দুটোৰ পৰা কঁকালৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। আৰু চাওক ব্লাউজটো যেতিয়া গাৰ জোখত চিলাব, সেই চিলনিটো এই আঁচডালতে বহিব। আৰু চাওক ব্লাউজটো কেতিয়াবা হয়তো বহল কৰিবলগীয়া হ'ব পাৰে, সেইকাৰণে ছাইডৰ ফালে এইখিনি বঢ়াই ৰাখিছোঁ। এতিয়া আৰ্মহোলৰ শ্বেপটো দি ল'ম। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু চাওক আৰ্মহোলৰ এই আঁচডালৰ পোনত একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা এই বিন্দুটো মিলাই আৰ্মহোলৰ শ্বেপটো দি ল'ম। আকৌ কৈছোঁ চাওক এই বিন্দুটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই চিলাই মাৰ্জিনৰ এই আঁচডাললৈকে আৰ্মহোলৰ শ্বেপটো দি ল'ম। আৰ্মহোলৰ শ্বেপটো বহুতে দিবলৈ অসুবিধা পায়। আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে আৰ্মহোলৰ শ্বেপটো আজি মই দি দেখুৱাইছোঁ চাব। চাওক প্ৰথমে এই বিন্দুটোৰ পৰা এনেধৰণে শ্বেপটো মিলাই ল'ব। গম পাইছেনে? এনেদৰে শ্বেপটো মিলাই লোৱাৰ পাছত চাওক আকৌ এই বিন্দুটোৰ পৰা শ্বেপটো এনেকৈ মিলাই ল'ব। দেখিছেনে? এনেকৈও যদি আপোনালোকে আৰ্মহোলৰ শ্বেপটো মিলাবলৈ অসুবিধা পায়, তেনেহ'লে ঘূৰণীয়া এখন প্লেট ল'ব আৰু সেই প্লেটখনৰ সহায়তো আৰ্মহোলৰ শ্বেপটো দিব পাৰিব। আৰু চাওক আৰ্মহোলৰ শ্বেপটো মই মিলাই ল'লোঁ। এতিয়া গলৰ জোখটো ল'ব লাগিব। গলৰ কাৰণে চাওক মই 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যিহেতু ব্লাউজটোৰ পিঠি উঠা দিছোঁ, সেইকাৰণে খুব কম কাটিছোঁ পিঠিটো। চাওক কান্ধৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে পিঠিটোৰ কটা ৰাখিছোঁ মই 2.5 ইঞ্চি আৰু বহলটো ৰাখিছোঁ 3 ইঞ্চি। এতিয়া চাওক বিন্দুকেইটা মিলাই আঁচ টানি বক্স আকাৰত বনাই ল'লোঁ। যদি আপোনালোকে ব্লাউজটোত কলাৰ দিব বিচাৰে, তেনেহ'লে 0.5 ইঞ্চি জোখত পিঠিটো কাটিলেই হ'ল। এতিয়া চাওক পিঠিৰ ৰাউণ্ড শ্বেপটো মই দি লৈছোঁ। আকৌ চাওক পিঠিৰ মাজৰ অংশটো চিলাবৰ কাৰণে চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ 5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক ওপৰৰ বিন্দুটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু ছাইডৰ ফালেও মাজৰ আঁচডালৰ পৰা 0.5 ইঞ্চি দূৰত্বত কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু ইয়াতে পিঠিৰ মাজৰ অংশটো চিলাব লাগিব। এতিয়া চাওক কান্ধৰ ফাললৈ, মানে আৰ্মৰ ছাইডৰ ফালে অকণমান ডাউন কৰি আঁচডাল টানি ল'লোঁ। এনেকৈ যদি অকণমান হেলনীয়াকৈ ব্লাউজটো চিলোৱা হয়, তেতিয়া ব্লাউজটো আচলতে খহি নাযায়। এতিয়া চাওক পিঠিৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া পিঠিৰ ছাইডটো মই কাটি ল'ম।
পিঠিৰ ভাগটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটি ল'ম। সন্মুখৰ ভাগটো কাটিবৰ কাৰণে চাওক মই 1 ইঞ্চি দীঘল ৰাখিছোঁ। পিঠিৰ ভাগটোতকৈ সদায় সন্মুখৰ ভাগটো অকণমান দীঘল ৰাখিব, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে। ইয়াতে চাওক মই পিঠিৰ ভাগটোতকৈ সন্মুখৰ ভাগটো 1 ইঞ্চি দীঘল ৰাখিছোঁ। চাওক 1 ইঞ্চি ওপৰলৈ দুয়োফালে 2টা বিন্দু দি এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক পিঠিৰ ভাগটো মই এই আঁচডালৰ পোনত সমান জোখত এনেদৰে মিলাই লৈছোঁ। দেখিছেনে? এনেদৰে সমান জোখত মিলাই লৈ পিঠিৰ শ্বেপটো ইয়াতে আঁকি ল'লোঁ। পিঠিৰ শ্বেপটো ইয়াতে আঁকি ল'লোঁ। এতিয়া চাওক প্ৰথমে মই চিলাই মাৰ্জিনৰ আঁচডাল পোনাই ল'লোঁ। যেতিয়া পিঠিৰ শ্বেপটো আঁকিছিলোঁ তেতিয়া চিলাই মাৰ্জিনৰ পোনত মই চিনটো দি লৈছিলোঁ। এতিয়া দেখিছেনে চিলাই মাৰ্জিনৰ আঁচডাল টানি ল'লোঁ আৰু এতিয়া আৰ্মহোলটো জুখি ল'ম। আৰ্মহোল আছিলে 7 ইঞ্চি আৰু পথালিকৈ এই বিন্দুটো 7 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ, কিয়নো কাণটো মই 7 ইঞ্চিয়ে ৰাখিছিলোঁ। এতিয়া চাওক বিন্দুটোৰ পোনত মিলাই আঁচডাল টানি ল'লোঁ আৰু এই কোণটোৰ পৰাও এনেদৰে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া আৰ্মহোলৰ শ্বেপটো দিব লাগিব। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে এই কোণটোৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ শ্বেপটো এনেকৈ মিলাই লৈছোঁ। আৰ্মহোলৰ জোখটো লৈ ল'লোঁ। এতিয়া ডিঙিৰ জোখটো ল'ব লাগিব। ডিঙিৰ কাৰণে চাওক 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু গলৰ জোখটো যিমান আছিলে ডিঙিৰ বহলটো সিমানেই ৰাখিছোঁ। গলটো আছিলে 3 ইঞ্চি আৰু ডিঙিৰ বহলটো 3 ইঞ্চিয়ে ৰাখিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। এতিয়া ডিঙিৰ ৰাউণ্ড শ্বেপটো দি ল'ম। ৰাউণ্ড শ্বেপটো দিবলৈ চাওক ডিঙিৰ মাজৰ অংশটোৰ পৰা এনেকৈ ফুট ফুট দি শ্বেপটো মই দি ল'লোঁ। আপোনালোকে নিজৰ সুবিধা হোৱাকৈ যেনেকৈ শ্বেপটো দিবলৈ সুবিধা পায় তেনেকৈয়ে ৰাউণ্ড শ্বেপটো দি ল'ব। এতিয়া মই বেল্টৰ জোখটো লৈ লৈছোঁ। বেল্টৰ কাৰণে চাওক আঁচডালৰ পৰা 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক ব্ৰা কাটটো কাটিবৰ কাৰণে কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা 6.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু চাওক আৰ্মহোলৰ এই কোণটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক ডিঙিৰ ফাললৈ এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। দেখিছেনে? এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দি ল'লোঁ আৰু এতিয়া ব্ৰা কাটৰ শ্বেপটো দিব লাগিব। ব্ৰা কাটৰ শ্বেপটো দিবৰ কাৰণে চাওক যদি আপোনালোকে দিবলৈ অসুবিধা পায় তেনেহ'লে কি কৰিব, এই বিন্দুটোৰ পৰা এনেকৈ আঁচ এডাল টানি ল'ব আৰু এই আঁচডালৰ পোনতে এতিয়া ব্ৰা কাটৰ শ্বেপটো মিলাব লাগিব। ডিঙিৰ ফাললৈ দিয়া বিন্দুটোৰ পৰা দেখিছেনে এনেকৈ ফুট ফুট কৰি শ্বেপটো মই দি ল'লোঁ আৰু এতিয়া চাওক ধুনীয়াকৈ শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ছাইডৰ ফালে 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো মই দি লৈছোঁ। বেল্টৰ শ্বেপটো দিবৰ কাৰণে চাওক এই আঁচডালৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু ব্ৰা কাটৰ এই মাজৰ বিন্দুটোৰ পৰা বেল্টৰ শ্বেপটো মিলাই ল'লোঁ। বেল্টৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ আৰু সন্মুখৰ ভাগটোৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া মই সন্মুখৰ ভাগটো কাটি ল'ম। সন্মুখৰ ভাগটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। ব্ৰা কাটটো ডাঙৰকৈ কাটিবৰ কাৰণে চাওক কাগজখনত মই ব্ৰা কাটৰ শ্বেপটো আঁকি লৈছোঁ আৰু ব্ৰা কাটটোৰ একেবাৰে সোঁমাজত এটা বিন্দু দি লৈছোঁ। চাওক ব্ৰা কাটটোৰ একেবাৰে সোঁমাজত এটা বিন্দু দি ল'লোঁ আৰু ছাইডৰ ফালে 1 ইঞ্চি বহাই ল'লোঁ। চাওক 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক বিন্দুটোৰ সৈতে মিলাই ব্ৰা কাটৰ শ্বেপটো দি লৈছোঁ। শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক ওপৰ ভাগলৈ আধা ইঞ্চি বহাই লৈছোঁ আৰু শ্বেপটোৰ সৈতে ধুনীয়াকৈ মিলাই ল'লোঁ। এইফালেও আধা ইঞ্চি বহাই লৈছোঁ
আৰু এইফালেও এই বিন্দুটোৰ সৈতে ব্ৰা কাটৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা তলৰ ভাগলৈ এনেকৈ আঁচডাল টানি ল'লোঁ আৰু এইফাললৈ চাওক ব্ৰা কাটৰ শ্বেপটো মিলাই লৈছোঁ। প্ৰথমে চাওক এই বিন্দুটোৰ পৰা এনেকৈ ফুট ফুট কৰি ব্ৰা কাটৰ শ্বেপটো দি ল'ব। দেখিছেনে? এনেকৈ শ্বেপটো প্ৰথমে মই দি ল'লোঁ আৰু এতিয়া চাওক শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া চাওক এই ছাইডৰ ফালে আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই বিন্দুটোৰ সৈতে আঁচডাল টানি মিলাই ল'লোঁ আৰু মাজৰ অংশটোৰ পৰা আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো মই দি লৈছোঁ। ব্ৰা কাটৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ আৰু ব্ৰা কাটটোৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া মই ব্ৰা কাটটো কাটি ল'ম। ব্ৰা কাটটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে ব্ৰা কাটটো জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 8.2। এতিয়া চাওক 8.2ত এটা বিন্দু দিছোঁ। দেখিছেনে? এইফালে এটা বিন্দু দিলোঁ আৰু এইফালেও এটা বিন্দু দিলোঁ আৰু এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ চাওক 4 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 4 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। বক্স আকাৰত বনাই ল'লোঁ। এতিয়া চাওক হুকপটিৰ ছাইডৰ ফালে এই আঁচডালৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালে আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ এইটো হৈছে হুকপটিৰ ছাইডটো। দেখিছেনে? এই হুকপটিৰ ছাইডটোৰ ব্ৰা কাটৰ এই কোণটো এই বিন্দুটোৰ সৈতে এনেকৈ মিলাই লৈছোঁ। চাওক ব্ৰা কাটটো এনেকৈ লুটিয়াই ল'ব। দেখিছেনে? এনেকৈ লুটিয়াই লৈ বিন্দু দুটাৰ সৈতে ব্ৰা কাটটো এনেকৈ মিলাই লৈ ব্ৰা কাটৰ শ্বেপটো ইয়াতে আঁকি লৈছোঁ আৰু চাওক ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া মই ব্ৰা কাটটো কাটি ল'ম। ব্ৰা কাটটো আৰু ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটি ল'লোঁ আৰু এটা কাম কৰিব ইয়াতে চাওক বেল্টৰ যে এই আঁচডাল দেখিছে, এই আঁচডাল ছেকেণ্ড পাৰ্টটোৰ সৈতে এনেদৰে মিলাই লৈ বেল্টৰ শ্বেপটো ইয়াতে মই আঁকি লৈছোঁ। দেখিছেনে? আধা ইঞ্চিমান ওপৰলৈ এইদৰে শ্বেপটো আঁকি ল'ব আৰু চাওক এতিয়া মই আঁচডালৰ পোনত মই এই অংশটো কাটি দিছোঁ। ব্লাউজটোৰ পিঠিৰ ভাগটো আৰু সন্মুখৰ ভাগটো কাটি দেখুৱালোঁ। এতিয়া হাতখন কাটি দেখুৱাম। হাতখন কাটিবৰ কাৰণে চাওক কাগজখন মই দুজাপ কৰি লৈছোঁ আৰু কাগজখনৰ যে এই বন্ধ ছাইডটো দেখিছে, এই বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি লৈছোঁ। এতিয়া চাওক কাগজখনৰ বন্ধ ছাইডটোৰ পৰা পঠালিকৈ 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু হাতখন আপোনালোকে কিমানটো জোখত দীঘল কৰিব সেইটো নিজৰ কথা। ইয়াতে মই হাতখনৰ দিশটো ৰাখিছোঁ 10 ইঞ্চি আৰু পঠালিকৈও দেখিছেনে এইফালৰ পৰা আকৌ 10 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক এই আঁচডালৰ পৰা 3.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু চাওক এইফালেও 3.5 ইঞ্চি তললৈ এটা বিন্দু দি ল'লোঁ। আকৌ এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। পঠালিকৈ যে 10 ইঞ্চি দূৰত্বত বিন্দুটো দিছিলোঁ, তলৰ আঁচডালতো চাওক পঠালিকৈ 10 ইঞ্চি দূৰত্বত বিন্দুটো দি ল'লোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক এই আঁচডালৰ পৰা 2 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু এই বন্ধ ছাইডটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। দেখিছেনে? ধুনীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু চাওক হাতখনৰ বহলটো ৰাখিছোঁ 6.5 ইঞ্চি। আপোনালোকে নিজৰ জোখমতে হাতৰ এই জোখখিনি লৈ ল'ব আৰু চাওক ছাইডৰ ফালে 1.5 ইঞ্চি বহাই ৰাখিছোঁ। এতিয়া চাওক দেখিছেনে? 2 ইঞ্চি আঁতৰত যে বিন্দুটো দিছিলোঁ আঁচডালৰ পৰা, এই বিন্দুটোৰ পৰা এনেকৈ আঁচডাল টানি ল'লোঁ আৰু ছাইডৰ কোণটোৰ পৰাও আঁচডাল টানি ল'লোঁ। এতিয়া চাওক এই আঁচডালৰ ওপৰত মই হাতখনৰ শ্বেপটো আঁকি লৈছোঁ।
হাতখন কাটি ল'লোঁ। এতিয়া হাতখনৰ সন্মুখৰ ভাগৰ শ্বেপটো কাটি ল'ম। কোণীয়াকৈ যে আঁচডাল টানিছিলোঁ, এই আঁচডালৰ পোনতে চাওক মই কাটি লৈছোঁ। আৰু এইটো হৈছে হাতখনৰ সন্মুখৰ ভাগটো। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে ব্লাউজ কাটিংটো কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ব্লাউজ কাটিংটো কৰি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট এটা কৰি জনাব। আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।